লক্ষ্য কৰক এই স্বাভাৱিক উশাহ নিশাহে আমাৰ জীৱনৰ প্ৰতিটো ক্ষণতে প্ৰাণ শক্তি যোগাই আছে, যাৰ কাৰণে আমি চলা ফুৰা কৰি আছোঁ, খোৱা বোৱা কৰি আছোঁ, দৈনন্দিন জীৱনৰ যিমান কাম কাজ আছে সকলো কৰিছোঁ, ল'ৰা ছোৱালীক চাইছোঁ বা ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিছোঁ, যি কাম কৰোঁ সেই কামৰ উৰ্জা বা শক্তি আমাৰ এই উশাহ নিশাহতেই আছে। আৰু এই উশাহ নিশাহে আমাৰ জীৱনৰ মানৱ জীৱনৰ প্ৰাণ শক্তি। আপুনি হিন্দু হৈছে যদি উশাহ নিশাহ ল'ব লাগিব, মুছলিম হৈছে যদি উশাহ নিশাহ ল'ব লাগিব, খ্ৰীষ্টিয়ান হৈছে যদিও আপুনি উশাহ নিশাহেই ল'ব লাগিব। আমি চকুযোৰ বন্ধ কৰি ৰাখক, হাত দুখন মোহাৰক, তাৰপিছত চকুৰ ওপৰত ৰাখক আৰু হাতৰ ভিতৰতে চকুযোৰ খুলিব লাহেকৈ। হাতৰ ভিতৰৰ আন্ধাৰখিনি চকুযোৰে চাবলৈ যত্ন কৰিব আৰু হাতৰ ভিতৰতে আন্ধাৰখিনি চাবলৈ যত্ন কৰক চকুৰে, মনৰ চকুৰে। হাতৰ ভিতৰতে চকুযোৰ লাহেকৈ খুলিব। 5, 4, 3, 2, 1, 0 আৰু এটা ধুনীয়া হাঁহিৰে সেই হাঁহিটো আপুনি নিজৰ অন্তৰা